কলৰ বাকলি আমি নাখাওঁ, কলহে খাওঁ, কিন্তু বাকলি যদি খুলি গেলে বিক্রি করা হয় কোনেও নলয়। চকলেটৰ বাকলি আমি নাখাওঁ, চকলেটহে খাওঁ, খুলি বিক্রি করলে বিক্রি নহ'ব। মই কম যে কলৰ বাকলিটো আপুনি নাখায়, কিন্তু নাই, বাকলি নাথাকিলে হেফাজত প্ৰটেকশ্যন ক'ত হ'ল? প্ৰটেকশ্যন ক'ত হ'ল? আপনার প্রটেকশনের কারণে, ফরজর প্রটেকশনের কারণে সুন্নতর ব্যবস্থা করেছে। কদ আফলাহাল মুমিনুন আল্লাযীনা হুম ফি সলাতিহিম খাশিউন। সাদাকাল্লাহুল আযীম। সর্বপ্রথমে আমি আল্লাহর শুকরিয়া আদায় করো, যি মহান সৃষ্টিকর্তা আমালোকক সুস্থ রাখিছে আৰু সময়মতে পবিত্র জুমার নামাজের কারণে অহার বহার হুজুর দান করেছে। আল্লাহর শুকরিয়া আদায় করো, আলহামদুলিল্লাহ। প্রিয় নবী সাল্লাল্লাহু আলাইহি সাল্লামের উপর দরুদ, যি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহু কষ্ট করে আমালৈকে দিন পৌঁছাই দি গৈছে। নবীর উপরত আমি হাদিয়া হিসাবে এবার অন্তরস্থলের পৰা দরুদ পড়ি লওঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সূরা মুমিনুন আয়াত নম্বর 1 আৰু 2 মই তিলাওয়াত কৰিছোঁ। তাতে আল্লাহ তাআলা উল্লেখ কৰিছে, সেইসকল মুমিন সফল হৈ গ'ল, কামিয়াব হৈ গ'ল, যিসকলে নিজৰ নামাজ খুশু খুজুৰ হৈতে আদায় কৰিলে। ইয়াতে সফলতাৰ এটা মাপকাঠি ইয়াতে ব্যক্ত কৰা হৈছে যে মানুহৰ সফলতা নামাজ ঠিক কৰাৰ মাধ্যমত হয়। মই ইয়াৰ আগতেও নামাজ সংক্ৰান্তে বিষয়বস্তু লৈ আহিছিলোঁ। প্ৰথম জুমা মোৰ ইয়াতে আছিল, তেতিয়া নামাজ সম্পৰ্কে কৈছিলোঁ যে নামাজ দুইভাৱে ঠিক হয়। দুই ধৰণে নামাজ ঠিক হয়। এটা হৈছে নামাজৰ ষ্ট্ৰাকচাৰ। নামাজৰ ভিতৰত কিছুমান ফৰজ আছে, কিছুমান ৱাজিব আছে, কিছুমান সুন্নত আছে। সেইবিলাক যথা নিয়মে আমল কৰা, এইটো নামাজৰ বাহ্যিক দৃষ্টিত নামাজ ঠিক হয়। আৰু এটা দিক আছে, সেইটো হৈছে আধ্যাত্মিক দিকত নামাজ ঠিক কৰা। তাৰ কোরআনের আয়াত আর হাদিস দি মই বর্ণনা করেছিলো, তার সারমর্ম হিসাবে মই কব বিচাৰোঁ। তেতিয়া মই উল্লেখ করেছিলো গোটেই কোরআন হাদিসর সারমর্ম হিসাবে তাতে পোৱা যায় এই কথা যে আল্লাহে মোক চাই আছে। কোনো বান্দাই যদি এইটো নামাজত প্ৰেক্টিছ কৰে, তেনেহলে নামাজ ঠিক হলে সমাজও ঠিক হৈ যাব। যেতিয়া মসজিদত 5 টাইম নামাজ প্ৰেক্টিছ কৰিব, আল্লাহে মোক চাই আছে, বাৰ বাৰ এই কথা খেয়াল কৰে, সমাজত যোৱাৰ পিছত কোনো এটা কুকাম কৰাৰ চান্স পালে তেতিয়াই এই কথা মনলৈ আহিব, আল্লাহে মোক চাই আছে। সংক্ষেপে কথাখিনি, আগৰ কথাখিনি মই ক'লোঁ। এতিয়া ইবাদত সম্পৰ্কে আলোচনা কৰোঁ অলপমান। ইবাদত কি? নামাজ, রোজা, হজ, জাকাত, তসবিহাত, কোরআন কারিমৰ তিলাওয়াত, এইবিলাকৰ কিহৰ প্ৰয়োজন হয় ইমান? টাইমে টাইমে নামাজ, ফজৰ নামাজ 4 ৰিকাত, আকৌ জোহৰৰ টাইমত এটা ডোজ, আকৌ আসৰ নামাজ, আকৌ মগৰিবৰ নামাজ, এটা টাইমত দিলেই তো হৈ যায়, ভেজাল শেষ। এটা প্ৰশ্ন আহে, একেবাৰে ৰাতিপুৱা গোটেইখিনি পালন কৰিলোঁ, ওলাই গ'লোঁ আৰু ঝামেলা নাথাকে, কোনো অসুবিধা নাথাকে। এই টাইমে টাইমে কিয় দিয়ে? মনত ৰাখিব, মানুহ কাক কয়? মানুহ কেনেকৈ গঠিত হয়? মানুহ দুটা বস্তুৰ দ্বাৰা গঠিত। এটা হৈছে মানুহৰ দেহ, বডি, মানুহৰ বডি, আৰু এটা হৈছে মানুহৰ আত্মা, ৰুহ যাক কোৱা হয়। আত্মাই মাজে মাজে আপোনাক ডোজ বিচাৰে, ৰাতিপুৱা উঠি নাস্তা বিচাৰে। আত্মাই নহয়, বডিয়ে নাস্তা বিচাৰে, লাল চাহ 1 কাপ খালে বা গ্ৰীণ টি খালে। তাৰপিছত কিছু সময় পিছত 8টা-9টাত অলপমান মোটা নাস্তা খোজে, আকৌ দুপৰীয়া লাঞ্চ খোজে।
আকৌ আবেলি টাইমত কিবা এটা চটপটি আহিলে ভাল লাগে, লাল চাহ। তাৰপিছত আকৌ ৰাতি হালকা ফুলকা ৰুটি বা খানা আমি খাওঁ। এই যে টাইমে টাইমে আমি খাওঁ, অলপ ব্যতিক্ৰম হ'লে আমাৰ দেহে কষ্ট পায়। ধৰক এনেকুৱা কণ্ডিশ্যন হ'ল, নাস্তা কৰাৰ সময় নহ'ল, দেহে কষ্ট পায়। আকৌ বিবাহ অনুষ্ঠানত অলিমাৰ দাৱত খাব গ'লে যদি কয় আধা ঘণ্টা দেৰি হ'ব, তেতিয়া মূৰ ঘূৰণি আহি যায়, হয় না নাই? আধা ঘণ্টা দেৰি আছে, এই দুই তিনিটা মানে বেছৰ পিছতহে বহাব পাৰিম, জাগা শ্বৰ্ট আছে, তেতিয়া সহ্য নহয়। তাৰমানে টাইম মতে ড'জৰ প্ৰয়োজন আছে। বডিয়ে খাদ্য টাইমে টাইমে বিচাৰে। যেহেতু মানুহ দুটা বস্তুৰে গঠিত, অকল দেহ হ'লেই মানুহ নহয়, আত্মা লাগে। ঠিক সেনেকৈ আত্মাৰো খোৰাকৰ দৰকাৰ, খাদ্যৰ দৰকাৰ। আত্মাৰ খোৰাকৰ দৰকাৰ। যেনেকৈ দেহ বডি বেমাৰ হয়, ঠিক সেনেকৈ আত্মাও বেমাৰ হয়। আত্মাও বেমাৰ হয়, মানে বিষয়বস্তুটো আমি বুজি নাপাওঁ। শৰীৰ বেমাৰ হ'লে লেবৰেটৰীত যাই গ'লে আমি টেষ্ট কৰিব পাৰোঁ যে চুগাৰ কিমানখিনি আছে, বিপি কিমান, কলেষ্ট্ৰল কিমানখিনি আছে। এইবিলাক লেবৰেটৰীত নিজৰ বডিটো চেক আপ কৰিব পাৰোঁ, আমি নিৰ্ণয় কৰিব পাৰোঁ যে আমাৰ বডিটো ঠিক আছে না নাই। আচৰিত কথা, আমি বুজি নাপাওঁ, সেনেকুৱা লেবৰেটৰী ওলোৱা নাই যে তোমাৰ আত্মা কিমানখিনি বেমাৰ হ'ল। এইটোৰ কাৰণে লেবৰেটৰী ওলাইছে জানো? ডক্টৰ সাহেব ওলাইছে? ওলোৱা নাই। কিন্তু এই বেমাৰ যে কেনেকুৱা হয় আৰু কিমানখিনি হ'ল, এই বেমাৰৰ খবৰ কোনে ৰাখে? কথা নকয় আপোনালোকে? আল্লাহ। আত্মা বেমাৰ হ'লে এই বেমাৰৰ কাৰ খবৰ আছে? বান্দাৰ কেতিয়া বেমাৰ হ'ব, বান্দাৰ ৰুহৰ ভিতৰত, আত্মাৰ ভিতৰত কেনেকৈ এটেক হৈ আছে, সেইটো আমি বুজি নাপাওঁ, কিন্তু আল্লাহেতো বুজি পায়। সেইকাৰণে আল্লাহে টাইমে টাইমে এটা ইবাদতৰ ড'জ দিছে। ফজৰৰ নামাজত 4 ৰিকাত পঢ়িলে আত্মাটো পৰিষ্কাৰ হ'ব। আকৌ কাম বন কৰাৰ ফলত আত্মাৰ ওপৰত ময়লা জমা হ'ব, আৱৰ্জনা জমা হ'ব। সেইটো দূৰ কৰাৰ কাৰণে জোহৰৰ নামাজত অলপমান বেছিকৈ কষ্ট কৰা। ৰাতিপুৱা এটা ড'জ ডক্টৰে কৈ দিয়ে এইকেইটা টেবলেট খাব লাগিব, দুপৰীয়া এইকেইটা, ৰাতি এইকেইটা। টেবলেটৰ ক্ষেত্ৰত আমি বুজি পাওঁ, ডক্টৰে যেনেকৈ কয় সেনেকৈ আমি কৰোঁ। এইটো দেহ ঠিক ৰখাৰ কাৰণেই। আৰু দেহটো বনোৱা হৈছে মাটিৰ দ্বাৰা, সেইকাৰণে মাটি জাতীয় দ্ৰব্যৰ দ্বাৰা ঠিক কৰা হয়। মাটি জাতীয় বস্তু, মেডিচিন মাটি হয়, মাটি জাতীয় বস্তু। মাটিৰ পৰা উদ্ভিদ উগে না নাই? মাটিৰ পৰাই চব আমাৰ খাদ্য খানা সব মাটিৰ পৰা হয়। কিন্তু আত্মা যে বেমাৰ হয়, এই আত্মাৰ একমাত্ৰ মেডিচিন হৈছে আল্লাহৰ ওচৰত। সেইটো এই আত্মা এই জগতৰ নহয়, মাটিৰ দ্বাৰা সৃষ্টি নহয়। সেইকাৰণে মাটি জাতীয় কোনো মেডিচিন দ্বাৰা আত্মা পৰিষ্কাৰ নহ'ব, বেমাৰ ঠিক নহ'ব। ইয়াৰ কাৰণে একমাত্ৰ মেডিচিন হৈছে আল্লাহৰ ইবাদত। আল্লাহর ইবাদত বুলিলে নামাজ, রোজা, হজ, জাকাত, কোরআনে কারিমৰ তিলাওয়াত, জিকির, তসবিহাত। আপোনালোকে অনুভৱ কৰে যেতিয়া সুন্দৰকৈ আপুনি অজু কৰে মছজিদত আহি আৰু ভাল নামাজ পঢ়ো বুলি আশা কৰে যে আজি মই ভালকৈ সুন্দৰকৈ পৰিপাটি হৈ আহিছোঁ, ধুনীয়াকৈ অজু কৰিছোঁ আৰু নামাজত মই পঢ়ি একদম ইতমিনানৰ সৈতে কোনো দৌৰ ভাগ নাই, আৰামছে মই ওলাই যাম। চাব সিদিনা আপোনাৰ মন কিমান ফ্ৰেছ হয়। তাৰমানে আত্মাৰ বেমাৰ দূৰ হৈ আছে। আচৰিত কথা এইটো যে মাহকে মাহ পাৰ হৈ যায়, কিছুমানৰ ঘৰত ফজৰৰ নামাজেই নাই। আত্মা কিমান বেমাৰ হৈ আছে। বছৰ পাৰ হৈ যায়, কোরআন কারীম খোলাই নহয়, কোরআনে কারীম খোলাই নহয়।
কেতিয়াবা কোনোবা মৰিলে এটা অনুষ্ঠান পাতি দিওঁ, হাবিজ চাবক মাতি লৈ আহি এই ওপৰত আছে কোৰাণ। কিছু সংখ্যক ঘৰত ৰেগুলাৰ তিলাৱত হয়, ৰেগুলাৰ তিলাৱত। আৰু এইটোও কথা হয়, আমালোকৰো অলপমান গাফিলতি আছে, ৰেছপনচিবিলিটিও আছে, যে যিসকলে মুছল্লিয়ে নামাজ পঢ়িব আহে, হয়তো কোৰাণ আমি শিকাব নোৱাৰিলোঁ, নহ'লে তিলাৱত হ'লহেঁতেন। বহু নামাজী এনেকুৱা আছে, নামাজ পঢ়িব বিচাৰে, নামাজ নাজানে, গতিকে নামাজ নাজানে। বাস্তৱ উদাহৰণ, যোৱা জুমাৰ দিন ইয়াৰ পৰা মই বিদায় হৈ, আপোনালোকৰ নাম নকওঁ, চিনি পাব, দৈৰ বিখ্যাত আৰু দৈ খালোঁ, মিষ্টি খালোঁ। খোৱাৰ পিছত দাৱতো দিলোঁ যে আহিব মছজিদত। ফটককৈ ক'লে, মই আচৰিত হ'লোঁ, আমাক ইমান ধুনীয়াকৈ খোৱালে, আমাৰ লগত আৰু কমিটিৰ মানুহ আছিল। খোৱাৰ পিছত মই আচৰিত হ'লোঁ যে নামাজত যোৱা নাই, জুমাৰ নামাজত যোৱা নাই। মই আচৰিত হ'লোঁ, ইমান ধুনীয়া জনাবক সন্মান কৰে, জুমাৰ নামাজত যোৱা নাই। ফটককৈ তেখেত যে খুলি কৈছে কথাটো, মই তেতিয়াহে অনুভৱ কৰিব পাৰিলোঁ। ক'লে নামাজটো মই বুজি নাপাওঁ, কেনেকৈ পঢ়িম, শিকা নাই নামাজ। বহুত অন্তৰত দুখ লাগিল যে নামাজ শিকা নাই, আৰু আমি ইয়াতে ইমামতি কৰি ডাঙৰ ডাঙৰ লেকচাৰ দি আছোঁ, শিকাব পৰা নাই এতিয়ালৈকে। তো কাৰ ৰেছপনচিবিলিটি? প্ৰতিটো মহল্লাৰ ইমামৰ দায়িত্ব এইটো। ইয়াৰ কাৰণে অচিৰেই মই ঘোষণা কৰিম ইনশাআল্লাহ, অকল নামাজ নহয়, 50 ডেইজত কোৰাণ পঢ়োৱাৰ ব্যৱস্থা সকলো বুঢ়া মানুহৰ। মই চেলেঞ্জ দিব পাৰোঁ ইনশাআল্লাহ, 50% মই শিকাই দিব পাৰিম, বাকী 50% আপুনি নিজে কৰিব লাগিব। আৰু এনেকুৱা ব্যৱস্থাপনা অকল যোৰহাটত চলি আছে এটা ঠাইত, আৰু মই যিটো আপোনালোকক যিখন কায়দা পঢ়াম সেইটো মোৰ ওচৰত পাব ইনশাআল্লাহ। সেইটো ইন্ট্ৰডিউচ কৰাম, ট্ৰায়েল ক্লাছ ৰাখিম, ডেমো ক্লাছ ৰাখিম, সকলোকে ইনভাইট কৰিম। দৰকাৰ হ'লে জুমাৰ দিনেই কৰি ল'ম যে কোৰাণ কিমান সহজ, আৰু কোৰাণৰ পৰা আমি দূৰত। আচ্ছা, ইচ্ছা নহয় নেকি যে মৰাৰ আগতে কমচে কম আল্লাহৰ কালামটো পঢ়ি 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 মৃত্যুবৰণ কৰোঁ? ইচ্ছাটো হয়। আৰু যদি মৰিব পাৰোঁ শিকি শিকি, বাছ বেড়া পাৰ হৈ গিয়া। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান সালাকা তারিকান ইয়ালতামিসু ফিহি ইলমান সাহালাল্লাহু তারিকান ইলাল জান্নাহ। যিজন ব্যক্তিয়ে ঘৰৰ পৰা ওলালে বিদ্যা অন্বেষণ কৰাৰ কাৰণে, বিদ্যা শিকাৰ কাৰণে, দিন শিকাৰ কাৰণে, জান্নাতৰ ৰাস্তা তাৰ বাবে সহজ কৰি দিয়ে আল্লাহ তাআলা। আপনি মছজিদত আহিছে, ডেইলি আহে, ফাৰ্ষ্ট টাইমত আহে যে মই শিকিম কিবা এটা, শিকাৰ কাৰণে এডভান্স আহে, নহ'লে তো 12:30 খুতবা হয়, তেতিয়া আহিলেও চলে। কিবা এটা নতুন কথা শিকিম আজি, এই যে শিকিছে, জান্নাতৰ ৰাস্তা সহজ হ'ব। কোৰাণ নিশিকিলে কিমান, কোৰাণটো হৈছে সেন্সিটিভ এটা বুক হয়, বহুত মানে নাজুক হয়। কোৰাণৰ তিলাৱাত যিসকল হাফিজ সাহেব আছে এওঁলোকে জানে, আৰু কোৰাণ কাৰীম তিলাৱাত হাফিজ সাহেবসকলে যে কোৰাণ তিলাৱাত কৰি ইয়াতে খতম দিয়ে, বহুত ফালে লক্ষ্য কৰিব লাগে। এটা এক্সাম্পল দিছোঁ, আমি যে কোৰাণ পঢ়োঁ, আমি কওঁ আলহামদুলিল্লাহি, এইখিনিতো আপুনি ধুনীয়াকৈ ক'ব পাৰিব, আলহামদুলিল্লাহি। আলহামদু থৰ্ড লেটাৰ এটা আছে, গলৰ পৰা হৰফে হলকি বুলি কোৱা হয়, হা, ইয়াৰ পৰা উচ্চাৰণ হয়, আলহামদু ক'ব লাগে। লিল্লাহি মিনিং কি? সকলো প্ৰশংসা আল্লাহৰ বাবে। হুৱেৰেজ আপনি যদি কয় আলহামদুলিল্লাহি, পাৰ্থক্য আপনি ধৰিব পৰা নাই। আলহামদুলিল্লাহি সৰু হা দি কৈছে, মিনিংটো হয় সকলো কটা চিঙা কাপোৰ আল্লাহৰ বাবে। এনেকুৱা কণ্ডিশ্যনত যদি হয়, আৰু এইভাবে যদি চলি থাকে, আপনি যদি শিকাৰ চেষ্টা নকৰে, তেনেহ'লে এটাও নামাজ নহ'ব, নামাজ বাতিল হৈ যাব, ফাঁচিত হৈ যাব। আপনি জানি শুনি যদি এইটো কৰি থাকে, জানি শুনি যদি এইটো কৰি থাকে আৰু শিকাৰ চেষ্টা নাই, শিকাৰ চেষ্টা কৰিছে কিন্তু নহয়, বহু চেষ্টা কৰি আছে নহয়, তথাপি নামাজ হৈ থাকিব, চেষ্টা বাদ দিলে নহ'ব। তেনেহ'লে শিকাটো কিমান জৰুৰী। টেনশ্যন সোমাই গ'ল না নাই? এতিয়া কথা কৈ দিলোঁ, আপোনালোকে জানিলে, নজনা অৱস্থা নহয়। এতিয়া ক'ব জুমাৰ নামাজত আহি বিপদত পৰিলোঁ। নহয়, বিপদ নহয়, বিপদ মুক্ত হ'ল।
কোরআন এনেকুৱা এটা বস্তু যে এটা লেটাৰৰ পাৰ্থক্য, প্ৰনাউন্সিয়েশ্যন যদি সঠিক নহয় তেনেহ'লে কিমান ডিফাৰেঞ্চ হয় মিনিঙৰ মাজত। মিনিং যদি ফাঁচিত হয়, নামাজ ফাঁচিত হয়। কলব, ডাঙৰ কাপ দি কলব, কলব মানে দিল। ওয়েৰেজ যদি কয় কলবুন, বহুতেই জানে কলবুন মানে কি, কুকুৰ। ইমান ডিফাৰেঞ্চ। কুল হু আল্লাহু আহাদ, হে নবী আপনি কৈ দিয়ক আল্লাহ একক। কুল হু, কুল আপনি কৈ দিয়ক আল্লাহ একক। আপনি পড়ি আছে কুল হু আল্লাহু আহাদ, হে নবী আপনি খাওক, আল্লাহ একক। নবী খোৱাৰ কথা কোৱা হয়েছে, কিমান ডিফাৰেঞ্চ। আচ্ছা, মজাৰ কথাটো এইটোই, হতাশা নহ'ব ইনশাল্লাহ, হতাশা নহ'ব ইনশাল্লাহ। চেষ্টা কৰিলে পাৰিম, আমি পাৰিম না নাই? লেটাৰ কিমানটা আছে ইংলিছত? এলফাবেট 26, হয় না নাই? 26টা আছে। ঠিক এৰাবিকতো এলফাবেট আছে, এৰাবিকতো লেটাৰ আছে 29টা। কিমানটা? 29টা। মজাৰ কথা হৈছে 29টা লেটাৰ দি 30 পাৰা কোরআন লিখা হয়েছে। অর্থাৎ আপনি 29টা লেটাৰৰ প্রনাউন্সিয়েশন যদি ঠিক করে, উচ্চারণ যদি ঠিক করে, 30 পারা ঠিক হয়ে গেল। ককসন এই 29টার বাহিরে আর কিবা আছে নাকি? আরবৰ মানুহে উচ্চারণ ভালদৰে কৰিব পাৰে, আমি উচ্চারণ ভালদৰে কৰিব নোৱাৰো। আসসালামু আলাইকুম, আসসালামু আলাইকুম ক'ব নোৱাৰো। আসসালামু আলাইকুম কওঁ, আসসালামু আলাইকুম কওঁ, শুদ্ধ নহয়। সেইকাৰণে একৰ্ডিং টু প্ৰনাউন্সিয়েশ্যন লেটাৰ কেইটা আমি শিকিম। লিপস লেটাৰ কেইটা, টিপ লেটাৰ কেইটা, এইবিলাক শিকিম। লিপস লেটাৰ, ঠোঁটৰ পৰা উচ্চাৰণ হোৱা কেইটা লেটাৰ আছে। টিপ, জিভাৰ মাথা, তাৰ পৰা কেইটা লেটাৰ উচ্চাৰণ হয়, এইকেইটা পৃথক পৃথককৈ শিকিম। টাইমটো কম লাগিব, বহুত ইজি হ'ব। মই বুজাব নোৱাৰোঁ কিমান ইজি হ'ব। অলৰেডি আমাৰ বহু ঠাইত কোচিং চলি আছে, আপোনালোকৰ নিচিনা এতিয়া 50জন ক্লাছ চলি আছে। 50 জনৰ এটা গ্ৰুপত 50 নহয়, 3টা গ্ৰুপত। বয়স ক'ব 15 বছৰৰ পৰা আৰম্ভ কৰি 85 ইয়াৰ্ছৰ বয়সীয়াল মানুহ আছে। শিকাৰ প্ৰয়োজন আছে না নাই আমাৰ? এই যে কোরআন যদি আমি ঠিক নকৰোঁ, কোরআন যদি সহি শুদ্ধ নহয়, উচ্চারণ যদি ঠিক নহয়, আমি কিমান আৰু ধোকা দিম আল্লাহ, ধৰা পৰিব লাগিব। কিন্তু বহুতে কয় যি জানো তাকেই আমল কৰোঁ, এই ডাইলগটো মাৰে, যি জানো তাকেই আমল কৰোঁ। নহয়, আপনি শিকাৰ কাৰণে চেষ্টা কৰা নাই কিয়? ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে তলাবুল ইলমি ফরিজাতুন আলা কুল্লি মুসলিম, ফরজ এলিম শিক্ষা কৰা প্ৰতিজন মুছলমানৰ ওপৰত ফরজ। এলিম ফরজ, ফরজ এলিম কোনখিনি? যিখিনি নহ'লে নামাজ শুদ্ধ নহয়, যিখিনি নহ'লে অজু, গোসল, তায়াম্মুম, পাক নাপাক, হালাল হারাম আমি নাজানো, বেসিক যিখিনি জৰুৰতৰ বস্তু আছে, মৌলিক যি শিক্ষা, সেই শিক্ষাটো আমি ল'বই লাগিব। আমি অকল নহয়, সপৰিয়ালে ল'ব লাগিব। নিজৰ বাচ্চাৰ পৰা আৰম্ভ কৰি। আপোনালোকৰ আমনি লাগি আছে, এইবিলাক কথাটো আৰু বয়ান নহয়, এইবিলাক বেমাৰী কথা। সবেই নহয়, বহুত এনেকুৱা আছে যে তবলিগত যাই গেলে কোরআন শুদ্ধ কৰি লৈছে, মাদ্রাসাত যাই গেলে কোরআন শুদ্ধ কৰি লৈছে। 80% মানুহ আছে কোরআন সহি শুদ্ধ নাই, প্ৰায় হ'ব পাৰে এনেকুৱা। সেইকাৰণে মোৰ অনুৰোধ, ইনশাআল্লাহ নেক্সট যেতিয়া ঘোষণা কৰা হয়, আপোনালোকে ৰেডিটো, আপোনালোকে সময় দিব নোৱাৰিব, বিভিন্ন ঠাইৰ পৰা ইয়াতে আহিছে। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰিব, আপোনাৰ এৰিয়া বেচিছ আপনি এনেকুৱা চেণ্টাৰ খুলি ল'ব পাৰিব। যেহেতু মই কেন্দ্ৰৰ পৰা কথা কৈ আছোঁ, মিডিল পইণ্টৰ পৰা কথা কৈ আছোঁ, বৰপেটা ডিষ্ট্ৰিক্টৰ যিকোনো ঠাইত যে 50 ডেজত কেনেকৈ কোরআন পঢ়োৱা সম্ভৱ হয়, এইটো বৰপেটা টাউন মছজিদৰ ইমাম সাহেবে ঘোষণা কৰিছে। তেখেতৰ পৰা মই ক'লোঁ, আশা কৰিছোঁ যে আপোনালোকে এইটো অলপমান সিৰিয়াছলি ল'ব বুলি। নামাজৰ 3 ধৰণৰ বস্তু থাকে। এটা হৈছে ষ্ট্ৰাকচাৰ, নামাজৰ অংগী ভংগী। নামাজৰ অংগী ভংগী কি? রুকু, সেজদা, হ্যাঁ। আৰু এটা হৈছে নামাজৰ ভিতৰত পঢ়িবলগীয়া বস্তু, এই দুইটা ঠিক কৰিব লাগিব। 3 নম্বৰ হৈছে খুশু খুজু, একাগ্ৰতা।
নামাজৰ একাগ্ৰতা এই তিনিওটা বস্তু একলগ কৰিব লাগিব নামাজৰ ভিতৰত এতিয়া রুকু সেজদা থিয় হওয়ার নিয়ম আমি যে থিয় হও 70 জন যদি আছো 70 রকমের থিয় হওয়ার হেৰি হৈ আছে হেনেকুৱা নহয় রাসূলৰ সুন্নত তো এটা কাবাৰ ভৰি ইফালে যায় আছে কাবাৰ ভৰি আগা পিছা হৈ আছে কাবাৰ হাত মানে এনেকে আছে কাবাৰ হাত এনেকে আছে মানে বিভিন্ন কোয়ালিটিৰ নামাজ হৈ আছে এটা হ'ব লাগে রাসূলৰ সুন্নত এক ধৰণৰ আছে তে সেই হিচাপে নামাজৰ অঙ্গি ভঙ্গি যিমান আছে নামাজৰ ভিতৰত যিমানবোৰ ইনস্ট্ৰাকচাৰ আছে সেইখিনি ঠিক কৰিম দ্বিতীয় নম্বৰ নামাজত পঢ়িবলগীয়া যিমানবোৰ দোয়া আছে সেইবিলাক আমি ঠিক কৰিম খুশু খুশু তকবীরে তাহরিমাৰ পৰা আৰম্ভ কৰি সালাম ফিৰুৱালৈকে হৰুৰ পৰা হৰু বস্তু আমি তো বহুতে ভাবো যে এইটো তো মুস্তাহাব আমল হয় এইটো আৰু আকৌ হুদে হুজুৰ এইটো কি সুন্নত না মুস্তাহাব ডাঙাৰকে হুদে হুজুৰ সুন্নত না মুস্তাহাব হুদাৰ উদ্দেশ্য হৈছে সুন্নত যদি হয় লেট দেন গো এইটো পঢ়িব নালাগে এৰিলেও হয় যেনেকৈ জুমাৰ নামাজত কিছু সংখ্যক মুছল্লি আছে গুচি যাব সালাম ফিৰুৱা হেক গুচি যাব ডাঙৰ মুহাদ্দিছ সকলৰ ভিতৰত এজনৰ নাম মই এটা বয়ানত ৰাখিছিলোঁ তেখেতৰ নাম আব্দুল্লাহ বিন মুবাৰক তেখেতে কৈছে যিজন ব্যক্তি মুস্তাহাবৰ ওপৰত আমল নাথাকে সেইজন ব্যক্তি সুন্নতৰ পৰা মাহৰুম হৈ থাকিব যিজন ব্যক্তি সুন্নতৰ পৰা এভয়েড কৰিব সুন্নতৰ পাবন্দী নাথাকিব ফৰজৰ পৰা খামখিয়ালি কৰিব ফৰজ আদায় নকৰিব যেনেকৈ ফৰজ আদায় কৰিব লাগে সেনেকৈ নকৰিব কোনবাই ফৰজ আদায় কৰিলেও আদায় নকৰিলে উপায় আছে আল্লাহৰ হুকুম হয় উপায় নাই সেইকাৰণে হৰুৰ পৰা হৰু সুন্নত হৰুৰ পৰা মুস্তাহাব আমল হৰু হেতু এটা এটা ভ্যালু আছে আপোনালোকে চাই তো গাড়ী নষ্ট হয় কেতিয়াবা ৰাস্তাত 15 লাখ টকীয়া গাড়ী ৰখি গ'ল আপনি ব্রেক কৰিল কি হল গাড়ী বন্ধ হৈ গ'ল বহুত বাজ বিচাৰ কৰি চাই 15 টকা দামৰ এটা স্ক্ৰু হেতু খহি পৰি গৈছে স্টার্ট বন্ধ হৈছে আৰু নলয় তাৰ পৰা 15-20 কিলোমিটাৰ দূৰত যাই আনিব লাগে কিমান কষ্ট হেৰেসমেন্ট তাৰ 15 টাকার বস্তু হলেও তার একটা নির্দিষ্ট স্থানত ভ্যালু আছে তার একটা পজিশন আছে ঠিক হেনেকেই কোন আমলটো আল্লাহর ওচৰত গ্রহণযোগ্য হয়ে যাব কব নোৱাৰিম হৰু নেভাবিব কোনো বস্তুই হৰু নহয় ইবাদত সুন্নত মুস্তাহাব এইবিলাক বাজ বিচাৰ নকৰি হ্যাঁ এটো হয় আমার দ্বারা যাতে কোনো ফরজ আমল ত্যাগ নহয় ফরজ আমলৰ মাজত কোনো কম্প্রোমাইজ নাই ফরজ ঠিক করার কারণে আমার সুন্নতের ব্যবস্থা কলর বাকলি আমি নাখাও কলহে খাও কিন্তু বাকলি যদি খুলি গেলে বিক্রি করা হয় কোনেও নলয় চকলেটর বাকলি আমি নাখাও চকলেট হে খাও খুলি বিক্রি করলে বিক্রি নহব মই কম যে কলর বাকলিতে আপনি নাখায় কিন্তু নাই বাকলি না থাকিলে হেফাজত প্রটেকশন কত হল আপনার প্রটেকশনের কারণে ফরজর প্রটেকশনের কারণে সুন্নতের ব্যবস্থা করেছে আল্লাহ তাআলা আমল করার তৌফিক দান করে